যেহেতু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত যেহেতু আজি অনুষ্ঠিত হৈছে আজি ভোট গ্ৰহণ প্ৰতিক্ৰিয়া আৰু দেখিবলৈ পোৱা গৈছে 7 মেত অনুষ্ঠিত হ'বলগীয়া যি নিৰ্বাচন আৰু নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে 1 নং কণিবাৰী জিলা পৰিষদ সমষ্টিৰ 4 নং ৰঙামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত জালিকুৰা LP স্কুল প্ৰাংগণত দেখিবলৈ পোৱা গৈছে যে লানি নিচিঙা ভিৰ আমাৰ কেমেৰা সহযোগী কেমেৰা আছে তেওঁ দেখুৱাব দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিব মই যদি সতীৰ্থক দেখুৱাই ইফালে দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিব এনেধৰণে লানি নিচিঙা ভিৰ পুৱাৰে পৰা পুৱা 7:30 পৰা এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত সমূহ দিয়া নিউজ প্লাজৰ সমূহ দৰ্শকক কিছুমান দৃশ্যাংশ দেখুৱাৰ কাৰণে যত্ন কৰিম যে কেনেদৰে জালিকুৰা LP স্কুল প্ৰাংগণত দেখিবলৈ পোৱা গৈছে পুৱা 7:30 পৰা লানি নিচিঙা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ দৃশ্য যিহেতু আমি কেমেৰাত বন্দী কৰিছোঁ ইতিমধ্যে ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আচলতে ৰাইজে কি মন্তব্য দিয়ে আমাৰ সমূহ DS নিউজ প্লাজৰ সমূহ দৰ্শকক আমি আপোনালোকক সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মই যদি কেমেৰা পাৰ্চনৰ সহযোগী দেখুৱাওঁ যে আচলতে মই ভোটাৰৰ মাজলৈ যাবৰ কাৰণে চেষ্টা কৰিম যেহেতু লানি নিচিঙা ভিৰ ইয়াত দেখিবলৈ পোৱা গৈছে মই পোনপ্ৰথমে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যেহেতু আমাৰ সৈতে ভোটাৰ ৰাইজ আছে তেওঁ আচলতে কি ক'ব বিচাৰে যেহেতু দাদা আজি পঞ্চায়ত ভোট গ্ৰহণ প্ৰতিক্ৰিয়া বা আপোনালোকে লানি নিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে যেহেতু এতিয়া ক'ব লাগিব এটা দল আছে আৰু এটা প্ৰাৰ্থী আছে আপুনি দল বা প্ৰাৰ্থী আপুনি কি ছাপোৰ্ট কৰে বা কোনজনক আপোনালোকে ভোট আপুনি কাক প্ৰদান কৰিব প্ৰথমতে নমস্কাৰ ল'ব মই আচলতে মোৰ ব্যক্তিগতভাৱে এই পঞ্চায়ত নিৰ্বাচনত ব্যক্তিজনৰ ওপৰতে বেছিকৈ গুৰুত্ব দিওঁ ব্যক্তিজনৰ ওপৰত আপোনালোকে বেছিকৈ নিশ্চয় আপোনালোকক কিছুমান দৃশ্যাংশ দেখুৱাইছোঁ মই আৰু মোৰ যদি কেমেৰা পাৰ্চনৰ সহযোগী আছে মই কিছুমান এজন মান্যপূৰ্ণ ব্যক্তি আছে তেখেতৰ ওচৰলৈ যোৱাৰ কাৰণে চেষ্টা কৰিম যে দেখিবলৈ পোৱা গৈছে 4 নং ৰঙামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত জালিকুৰা গাঁৱৰ দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ যিহেতু আজি দেখিবলৈ পোৱা গৈছে যে আজি পঞ্চায়ত নিৰ্বাচনৰ আজিতো দেখিবলৈ পোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা দেখিবলৈ পোৱা গৈছে জালিকুৰা LP স্কুল প্ৰাংগণত লানি নিচিঙা ভিৰ আৰু পুৱা 7:30 পৰা এনেধৰণৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু দৃশ্যাংশ আমাৰ DS নিউজ প্লাজৰ সমূহ দৰ্শকক দৃশ্যাংশ দেখুৱাইছোঁ মই পোনপ্ৰথমে এগৰাকী ব্যক্তিৰ ওচৰলৈ যাম আচলতে তেওঁৰ মন্তব্যলৈ চেষ্টা কৰিম আচলতে এইবাৰ তেওঁলোকে দলক ভোট দিব নে প্ৰাৰ্থী যিসকল প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকক চাই ভোট দিব আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ দাদা আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আজি ভোট কেন্দ্ৰ আপোনালোকে প্ৰাৰ্থীক ভোট দিব নে ধৰক দলক ভোট দিব আপুনি কোনটো চাই ভোট দিব আমি চিন্তা চৰ্চা কৰি দেখোঁ আৰু কি যেহেতু এটা আছে প্ৰাৰ্থী আপোনাৰ প্ৰাৰ্থীক চাব নে দলক চাব দলক চাব আৰু নিশ্চয় ইয়াৰ আছিল মন্তব্য ইতিমধ্যে ৰাইজে দুগৰাকীকৈ ৰাইজে মন্তব্য কৰা পৰিলক্ষিত হৈছে যে প্ৰাৰ্থীত্ব চাই তেওঁলোকে নিজৰ যিটো ভোট এই ভোটটো প্ৰদান কৰিব আৰু যদি মোৰ সহযোগী আপোনালোকক দৃশ্যাংশ দেখুৱাব মহিলাসকলে এনেধৰণৰ লানি নিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে মহিলাসকলক দেখুৱাবৰ কাৰণে মই কেমেৰা সহযোগী আছে মই ৰকিবুল ইছলাম তেখেতক মই অনুৰোধ জনাইছোঁ যে আচলতে মহিলাসকলে পুৱাৰে পৰা এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990173330 লগতে 70990171110 নম্বৰত